জোনাবৰ হাতত কোটি কোটি টকা টকা গণি গণি শেষ কৰিব নোৱাৰিব আপুনি জোনাবে ক'ত পালে ইমান টকা এই নোটসমূহলৈ চাওক 2000 টকীয়া 500 টকীয়া 200 টকীয়া নোটৰ বান্দিলে বান্দিল নোটৰ কাষত আৰক্ষীৰ সৈতে থিয় হৈ আছে এইজন জোনাব নাম শাহিনুৰ ইছলাম ঘৰ চাপৰৰ ধীৰঘাটত জোনাব শাহিনুৰক লগত লৈ আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই এই নোটসমূহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে জব্দ কৰা এইসমূহ নকল টকা দৰাচলতে নামনি অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান নকল টকাৰ পৰিভৰ ঘটিছে একাংশ দুষ্ট চক্ৰই জাল নোটেৰে লুণ্ঠন চলাই আছে সাধাৰণ ৰাইজক আৰু এক গোপন সূত্ৰৰ পম খেলি চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংতি আৰু চাপৰ চক্ৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে নিশা চাপৰৰ ধীৰঘাটত বৰঘোলাত অভিযান চলায় আৰু এই অভিযানতে বৰঘোলাৰ পৰা 2 কোটি টকাৰ জাল নোট উদ্ধাৰ কৰে জাল নোটখিনি 7 লাখ টকাত বিক্ৰীৰ যোজা চলিছিল কিন্তু দিন বেয়া আছিল বিক্ৰীৰ পূৰ্বে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় জাল নোটখিনি আৰক্ষীয়ে আটক কৰে জোনাব শাহিনুৰ ইছলামক আৰক্ষীৰ তদন্তত হয়তো আৰু জাল নোট উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব লগতে এই জাল নোটসমূহ ক'ৰ পৰা কেনেকৈ দুষ্ট চক্ৰৰ হাতলৈ আহিছে সেই কথাও পোহৰলৈ আহিব আমার এইটো জায়গাটার নাম আছে বড়গোলা কিন্তু আমার চাপর থানার আমার ওসি স্যার আইছে আমার আইসি আইছে আমার সিআই স্যার আইছে আহি কিনে আমার এই জায়গাত 2 নম্বর টাকাটো উদ্ধার করিল আর ল'ৰাটোৰ নাম আছিল শাহিনুৰ দীৰ্ঘাট শাহিনুৰ ইছলাম আৰু তাৰ দেউতাৰ নাম হ'ল কালাম কিমান টকা পাইছে 2 কোটি মান সব জাল নোট 2 কোটি টাকা উদ্ধাৰ কৰিল আমাৰ বৰগোলাৰ পৰা এই ৰাস্তাত থেকে উদ্ধাৰ কৰিছে কি কাৰণে আনিছিল এই টকাখিনি ইয়াত এই টকাটো বেলেগক দিব ঠকাব মানে বিজনেছ ঠক প্ৰবচন কৰিছিল মানে 7 লাখ টাকা মানে দি মানে 2 কোটি টাকা ল'ব আর কি এনেকুৱা একটা চাল কৰিছিল পিছত কোনে ধৰিলে আমাৰ চাপৰ থানাৰ ওসি ধৰিছে আমাৰ আইসি স্যার আমাৰ সিআই স্যার বৰগোলাৰ লগতে ৰাইজ আছিল চাপৰৰ পৰা খনিন্দ কলিতা অসম লাইভ 24 Masa? Tidak pula pada itu ada kunci.